First question, when did Indian Railways provide internet service on train? ভাৰতীয় ৰেলৱে কেতিয়া ৰেলত ইণ্টাৰনেট সেৱা আগবঢ়াইছিল? ইয়াৰ শুদ্ধ অপশ্যন এ মে 1, 2003 2003 1 মে তাৰিখত ভাৰতীয় ৰেলৱে ৰেলত ইণ্টাৰনেট সেৱা আগবঢ়াইছিল। নেক্সট, পাছিঘাট এয়াৰপৰ্ট ইজ লোকেটেড ইন পাছিঘাট বিমানবন্দৰ অৱস্থিত। পাছিঘাট বিমানবন্দৰ ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ অপশ্যন বি অৰুণাচল প্ৰদেশ। পাছিঘাট বিমানবন্দৰ ক'ত অৱস্থিত? অৰুণাচল প্ৰদেশত অৱস্থিত। নেক্সট, হু গেভ শংকৰদেৱা দ্য টাইটেল দেৱ? শংকৰদেৱক দেৱ উপাধি কোনে দিছিল? ইয়াৰ শুদ্ধ অপশ্যন চি মহেন্দ্ৰ কন্দলী। শংকৰদেৱক দেৱ উপাধি কোনে দিছিলে? মহেন্দ্ৰ কন্দলীয়ে দিছিলে। নেক্সট, ৰংগাস্বামী কাপ ইজ ৰিলেটেড টু হুইচ স্পৰ্ট? ৰংগাস্বামী কাপ কোনটো খেলৰ লগত সম্পৰ্কিত? ইয়াৰ শুদ্ধ অপশ্যন ডি হকী। ৰংগাস্বামী কাপ হকী খেলৰ লগত সম্পৰ্কিত। নেক্সট, হুইচ বুক ইজ কনচিডাৰ্ড টু বি দ্য মনুমেণ্ট অফ মাধৱদেৱছ লিটাৰী লাইফ? কোনখন গ্ৰন্থক মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি কোৱা হয়? ইয়াৰ শুদ্ধ অপশ্যন এ নামঘোষা। নামঘোষা গ্ৰন্থক মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি কোৱা হয়। নেক্সট, জুম কি হয়? ইয়াৰ শুদ্ধ অপশ্যন এ লোকনৃত্য। জুম এটা ফক ডান্স হয়, আৰু এইটো ক'ৰ ফক ডান্স হয়? ত্ৰিপুৰা ফক ডান্স হয়। তো ইয়াৰ শুদ্ধ অপশ্যন এ ফক ডান্স। নেক্সট, হোৱাট ইজ দ্য কেপিটেল অফ লাওছ? লাওছৰ ৰাজধানী কি? ইয়াৰ শুদ্ধ অপশ্যন বি ভিয়েণ্টিয়ান। লাওছৰ ৰাজধানী হৈছে ভিয়েণ্টিয়ান। নেক্সট, হু অন দ্য 2023 বিজয় হাজৰিকা ট্ৰফি? 2023 চনৰ বিজয় হাজৰিকা ট্ৰফি কোনে জিকিছে? ইয়াৰ শুদ্ধ অপশ্যন এ হাৰিয়ানা। 2023 চনৰ বিজয় হাজৰিকা ট্ৰফি হাৰিয়ানা ৰাজ্যই জিকিছে। নেক্সট, ইন হুইচ চিটি ইজ ফৰ্ট উইলিয়াম লোকেটেড? ফৰ্ট উইলিয়াম কোনখন চহৰত অৱস্থিত? ইয়াৰ শুদ্ধ অপশ্যন বি কলকাতা। ফৰ্ট উইলিয়াম ক'ত আছে? কলকাতাত অৱস্থিত আছে। নেক্সট, হু এপইণ্টছ দ্য চেয়াৰমেন অফ দ্য আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন? মানে APSC। অসম লোকসেৱা আয়োগৰ অধ্যক্ষ কোনে নিযুক্ত কৰে? প্ৰাইম মিনিষ্টাৰ, প্ৰেছিডেণ্ট, গভৰ্ণৰ, চিফ মিনিষ্টাৰ কোনে নিযুক্ত কৰে? APSCৰ চেয়াৰমেন কোনে নিযুক্ত কৰে? ইয়াৰ শুদ্ধ অপশ্যন চি ৰাজ্যপাল। APSCৰ চেয়াৰমেন কোনে নিযুক্ত কৰে? গভৰ্ণৰে নিযুক্ত কৰে। গভৰ্ণৰ, ৰাজ্যপাল। নেক্সট, ৱেৰ ইজ ইউৰিয়া প্ৰডিউচ ইন দ্য হিউমেন বডি? মানৱ শৰীৰৰ ক'ত ইউৰিয়া উৎপন্ন হয়? ইয়াৰ শুদ্ধ অপশ্যন চি যকৃত। লিভাৰত ইউৰিয়া উৎপন্ন হয়। মানৱ শৰীৰৰ লিভাৰত ইউৰিয়া উৎপন্ন হয়। নেক্সট, হুৱেন ইণ্ডিয়ান ৰেলৱেজ ৱাজ নেশ্যনেলাইজড? ভাৰতীয় ৰেলৱে কেতিয়া ৰাষ্ট্ৰীয়কৰণ হৈছিল? ইয়াৰ শুদ্ধ অপশ্যন এ 1950। ভাৰতীয় ৰেলৱে কেতিয়া ৰাষ্ট্ৰীয়কৰণ হৈছিল? 1950 চনত ভাৰতীয় ৰেলৱে ৰাষ্ট্ৰীয়কৰণ হৈছিল। নেক্সট, হুইচ ইজ দ্য বেষ্ট কণ্ডাক্টৰ অফ ইলেক্ট্ৰিচিটি? বিদ্যুতৰ সৰ্বশ্ৰেষ্ঠ পৰিবাহী কোনটো? ইয়াৰ শুদ্ধ অপশ্যন চি চিলভাৰ। বিদ্যুতৰ আটাইতকৈ বেষ্ট কণ্ডাক্টৰ কোনটো হৈছে? চিলভাৰ হৈছে, ৰূপ চিলভাৰ। নেক্সট, হুৱেন ৱাজ দ্য ফাৰ্ষ্ট ৰকেট লঞ্চ ফ্ৰম ইণ্ডিয়া? ভাৰতৰ পৰা কেতিয়া প্ৰথম ৰকেট উৎক্ষেপণ কৰা হৈছিল? ইয়াৰ শুদ্ধ অপশ্যন ডি 21 নৱেম্বৰ 1963 চনত লঞ্চ কৰা হৈছিল। ভাৰতৰ পৰা 21 নৱেম্বৰ 1963 চনত প্ৰথম ৰকেট উৎক্ষেপণ কৰা হৈছিল। নেক্সট, হোৱাট ইজ দ্য এটমিক নাম্বাৰ অফ চিলভাৰ? ৰূপৰ পাৰমাণৱিক সংখ্যা কিমান? এইটো খুব ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এইবাৰ অহাৰ চান্স আছে এইটো। ইয়াৰ শুদ্ধ অপশ্যন চি 47। চিলভাৰৰ এটমিক নাম্বাৰ হৈছে 47। এইবাৰ যেহেতু চিলভাৰৰ কেমিকেল নেম সুধিছিলে, গতিকে এইবাৰ চিলভাৰৰ এটমিক নাম্বাৰো আহি যাব পাৰে, গতিকে আপোনালোকে এইটো মনত ৰাখিব। চিলভাৰৰ এটমিক নাম্বাৰ হৈছে 47। Next,
Which book is considered to be the monument of Madhavdev's literary life? কোনখন গ্ৰন্থক মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি কোৱা হয়? ইয়াৰ শুদ্ধ অপশ্যন এ নামঘোষা। নামঘোষা গ্ৰন্থক মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি কোৱা হয়। নেক্সট, জুল ইজ দ্য ইউনিট অফ হোৱাট? জুল কিহৰ একক হয়? ইয়াৰ উত্তৰ অপশ্যন এ শক্তি। জুল এনাৰ্জিৰ ইউনিট হয়। জুল কিহৰ ইউনিট হয়? এনাৰ্জি ইউনিট হয়। নেক্সট, হুইচ ইনষ্ট্ৰুমেণ্ট ইজ ইউজ টু ডিটেক্ট অবজেক্টছ আণ্ডাৰ ৱাটাৰ? পানীৰ তলত থকা বস্তু ধৰা পেলাবলৈ কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয়? ইয়াৰ শুদ্ধ অপশ্যন চি ছনাৰ। পানীৰ তলত থকা বস্তু ধৰা পেলাবলৈ ছনাৰ নামৰ যন্ত্ৰ ব্যৱহাৰ কৰা হয়। নেক্সট, হোৱাট ইজ দ্য pH ভেলু অফ হিউমেন ব্লাড? মানুহৰ তেজৰ pHৰ মান কিমান? ইয়াৰ শুদ্ধ অপশ্যন চি 7.4। মানুহৰ তেজৰ pHৰ মান হৈছে 7.4। নেক্সট, কেমিকেল ফৰ্মুলা অফ গ'ল্ড ইজ? সোণৰ ৰাসায়নিক সূত্ৰটো কি? যোৱাবাৰ আহিছিলে ADRE 15 ছেপ্টেম্বৰত আহিছিলে আমাৰ কেমিকেল ফৰ্মুলা অফ চিলভাৰ। এইবাৰ হ'ব কেমিকেল ফৰ্মুলা অফ গ'ল্ড। ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি AU। গ'ল্ডৰ কেমিকেল ফৰ্মুলা হৈছে AU। নেক্সট, হুইচ ভিটামিন ইজ প্ৰডিউচ ইন আৱাৰ বডি ইন দ্য প্ৰেজেঞ্চ অফ ছানলাইট? সূৰ্যৰ পোহৰৰ উপস্থিতিত আমাৰ শৰীৰৰ কোনটো ভিটামিন উৎপন্ন হয়? এইটো আমি সকলোৱে জানো, সূৰ্যৰ পোহৰৰ পৰা আমাৰ বডিত কোনটো ভিটামিন উৎপন্ন হয়? ইয়াৰ শুদ্ধ অপশ্যন ডি ভিটামিন ডি। সূৰ্যৰ ৰশ্মিৰ পৰা আমাৰ দেহত, মানুহৰ দেহত কি হয়? ভিটামিন ডি উৎপন্ন হয়। নেক্সট, হোৱাট ৱাজ ইনভেণ্টেড বাই জে থমছন? জে থমছনে কি আৱিষ্কাৰ কৰিছিল? ইয়াৰ শুদ্ধ অপশ্যন চি ইলেক্ট্ৰন। জে থমছনে ইলেক্ট্ৰন আৱিষ্কাৰ কৰিছিল। নেক্সট, হোৱাট ইজ দ্য চাইণ্টিফিক নেম অফ চাইট্ৰাছ লিমন? চাইট্ৰাছ লিমন কিহৰ বৈজ্ঞানিক নাম? ইয়াৰ শুদ্ধ অপশ্যন বি কাজি নেমু। কাজি নেমুৰ চাইণ্টিফিক নেম হৈছে চাইট্ৰাছ লিমন। নেক্সট, হোৱাট ইজ দ্য ৰিজন ফৰ দ্য য়েল্ল' কালাৰ অফ কাউচ মিল্ক? গাই গাখীৰৰ হালধীয়া ৰং কিহৰ কাৰণত হয়? ইয়াৰ শুদ্ধ অপশ্যন বি কেৰোটিন। গাখীৰত কেৰোটিন পোৱা যায়, যাৰ কাৰণে গাখীৰৰ ৰংটো হালধীয়া হয়। নেক্সট, হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট প্লে ৰিটেন বাই মাধৱদেৱ? মাধৱদেৱৰ ৰচিত প্ৰথম নাটখনৰ নাম কি? ইয়াৰ শুদ্ধ অপশ্যন ডি অৰ্জুন ভঞ্জন। মাধৱদেৱৰ ৰচিত প্ৰথম নাটখনৰ নাম হৈছে অৰ্জুন ভঞ্জন। নেক্সট, হোৱাট ইজ দ্য কেমিকেল নেম অফ কমন চল্ট? সাধাৰণ নিমখৰ ৰাসায়নিক নাম কি? ইয়াৰ শুদ্ধ অপশ্যন বি ছ'ডিয়াম ক্লৰাইড। সাধাৰণ নিমখৰ ৰাসায়নিক নামটো হৈছে ছ'ডিয়াম ক্লৰাইড। নেক্সট, ষ্টেচু অফ পিচ ইজ চিটুৱেটেড ইন হুইচ ষ্টেট অফ ইণ্ডিয়া? ষ্টেচু অফ পিচ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ শুদ্ধ অপশ্যন বি ৰাজস্থান। ষ্টেচু অফ পিচ ক'ত আছে? ভাৰতৰ কোনখন ৰাজ্যত আছে? ৰাজস্থান ৰাজ্যত আছে। নেক্সট, হু অন দ্য 2024 থমাছ কাপ এণ্ড উবেৰ কাপ? 2024 চনত থমাছ কাপ আৰু উবেৰ কাপ কোনে লাভ কৰিছিল? কোনখন দেশে উবেৰ কাপ আৰু থমাছ কাপ লাভ কৰিছিল? ইয়াৰ শুদ্ধ অপশ্যন বি চাইনা। 2024 চনৰ থমাছ কাপ আৰু উবেৰ কাপ চাইনা দেশে লাভ কৰিছিল। নেক্সট, হুইচ চাইণ্টিষ্ট ৰিচিভ দ্য বিজ্ঞান ৰত্ন এৱাৰ্ড 2024? কোনজন বিজ্ঞানীয়ে 2024 চনৰ বিজ্ঞান ৰত্ন বঁটা লাভ কৰিছে? ইয়াৰ শুদ্ধ অপশ্যন বি প্ৰফেচৰ গোবিন্দৰাজন পদ্মনাভন। 2024 চনৰ বিজ্ঞান ৰত্ন বঁটা কোনে লাভ কৰিছে? প্ৰফেচৰ গোবিন্দৰাজন পদ্মনাভনে লাভ কৰিছে। নেক্সট, ইন হুইচ ডিজিজ ব্লাড ডাজ নট ক্লট? কোনটো ৰোগত তেজ গোট নামাৰে? ইয়াৰ শুদ্ধ অপশ্যন এ হিম'ফিলিয়া। হিম'ফিলিয়া ৰোগত তেজ গোট নামাৰে। নেক্সট, হু হেজ বিন এৱাৰ্ডেড দ্য নেশ্যনেল জিঅ'চায়েন্স এৱাৰ্ড 2023 ফৰ লাইফ টাইম এচিভমেণ্ট ইন আগষ্ট 2024?
2024 চনৰ আগষ্ট মাহত আজীৱন সাফল্যৰ বাবে ৰাষ্ট্ৰীয় ভূবিজ্ঞান বঁটা 2023 কোনে লাভ কৰিছে? ইয়াৰ শুদ্ধ অপশ্যন চি ধীৰাজ মোহন বেনাৰ্জী। 2024 চনৰ আগষ্ট মাহত আজীৱন সাফল্যৰ বাবে ৰাষ্ট্ৰীয় ভূবিজ্ঞান বঁটা 2023 কোনে লাভ কৰিছিলে? ধীৰাজ মোহন বেনাৰ্জীয়ে লাভ কৰিছে। নেক্সট, আৱনী লেখাৰা হেজ অন গ'ল্ড মেডেল ইন পেৰিছ 2024 পেৰালিম্পিক্স ইন হুইচ স্পৰ্ট? পেৰিছ 2024 পেৰালিম্পিকত কোনখন খেলত সোণৰ পদক লাভ কৰিছে আৱনী লেখাৰাই? ইয়াৰ শুদ্ধ অপশ্যন এ 10 মিটাৰ এয়াৰ ৰাইফল। আৱনী লেখাৰাই গ'ল্ড মেডেল লাভ কৰিছিল 2024 পেৰিছ পেৰালিম্পিক্সৰ কোনটো খেলত লাভ কৰিছিলে? 10 মিটাৰ এয়াৰ ৰাইফলত লাভ কৰিছে। নেক্সট, হুইচ ইজ দ্য ফাৰ্ষ্ট ৰামছাৰ ছাইট ইন আছাম? অসমৰ প্ৰথম ৰামছাৰ ছাইট কোনটো? ইয়াৰ শুদ্ধ অপশ্যন এ দীপৰ বিল। অসমৰ প্ৰথম ৰামছাৰ ছাইট হৈছে দীপৰ বিল। নেক্সট, হু ৱাজ দ্য লাষ্ট ৰুলাৰ অফ দ্য নন্দ ডাইনেষ্টি? নন্দ বংশৰ শেষ শাসক কোন আছিল? যোৱাবাৰ আহিছিল আহোমৰ শেষ শাসক, এইবাৰ নন্দ ডাইনেষ্টিত দিছোঁ মই। নন্দ ডাইনেষ্টিৰ শেষ শাসক কোন আছিল? ইয়াৰ শুদ্ধ অপশ্যন বি ধননন্দ। নন্দ বংশৰ শেষ শাসক আছিল ধননন্দ। নেক্সট, হু ৱাজ দ্য ফাউণ্ডাৰ অফ কোচ কিংডম? কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ শুদ্ধ অপশ্যন এ বিশ্বসিংহ। কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল বিশ্বসিংহ। নেক্সট, হু হেজ ৰিচেণ্টলি শ্বন ইন এজ দ্য নিউ চিফ জাষ্টিছ অফ গুৱাহাটী হাইকোৰ্ট? শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ হিচাপে কোনে শপত গ্ৰহণ কৰিছিল? ইয়াৰ শুদ্ধ অপশ্যন এ জাষ্টিছ বিজয় বিষ্ণয়। গুৱাহাটী হাইকোৰ্টৰ নতুন চিফ জাষ্টিছ হিচাপে কোনে শপত গ্ৰহণ কৰিছিল? জাষ্টিছ বিজয় বিষ্ণয় শপত গ্ৰহণ কৰিছে। নেক্সট, হু ইজ দ্য নিউ ভাইচ চেঞ্চেলৰ অফ গুৱাহাটী ইউনিভাৰ্চিটি? গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্যগৰাকী কোন হয়? ইয়াৰ শুদ্ধ অপশ্যন বি নানী গোপাল মহন্ত। গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্যগৰাকীৰ নাম হৈছে নানী গোপাল মহন্ত। নেক্সট, দ্য বেটল অফ শৰাইঘাট ৱাজ ফাউট ইন হুইচ ইয়েৰ? শৰাইঘাটৰ যুদ্ধ কোন বছৰত হৈছিল? ইয়াৰ শুদ্ধ অপশ্যন এ 1671 চনত। 1671ত শৰাইঘাটৰ যুদ্ধ হৈছিল। নেক্সট, হুইচ ওৱান ইজ দ্য ফাৰ্ষ্ট কেপিটেল অফ আহোম কিংডম ইন আছাম? অসমত আহোম ৰাজ্যৰ প্ৰথম ৰাজধানী কি আছিল? ইয়াৰ শুদ্ধ অপশ্যন বি চৰাইদেউ। অসমত আহোম ৰাজ্যৰ প্ৰথম ৰাজধানী আছিলে চৰাইদেউ। নেক্সট, দ্য ফাৰ্ষ্ট শদিয়াখোৱা গোহাঁই ৱাজ? প্ৰথম শদিয়াখোৱা গোহাঁই কোন আছিল? ইয়াৰ শুদ্ধ অপশ্যন ডি ফ্ৰান্সেন মুং বৰগোহাঁই। প্ৰথম শদিয়াখোৱা গোহাঁই আছিলে ফ্ৰান্সেন মুং বৰগোহাঁই। নেক্সট, আয়তনৰ এছআই একক কি? হোৱাট ইজ দ্য এছআই ইউনিট অফ ভলিউম? ভলিউমৰ এছআই একক কি হয়? ইয়াৰ শুদ্ধ অপশ্যন এ কিউবিক মিটাৰ। ভলিউমৰ এছআই ইউনিট হৈছে কিউবিক মিটাৰ। নেক্সট, চাপৰ এছআই একক কি? হোৱাট ইজ দ্য এছআই ইউনিট অফ প্ৰেছাৰ? ইয়াৰ শুদ্ধ অপশ্যন বি পাস্কাল। প্ৰেছাৰৰ এছআই ইউনিট হৈছে পাস্কাল। নেক্সট, ৱেৰ উইল বি দ্য নেক্সট অলিম্পিক টু বি হেল্ড ইন 2028? 2028 চনত পৰৱৰ্তী অলিম্পিক ক'ত অৱস্থিত হ'ব? ইয়াৰ শুদ্ধ অপশ্যন চি USA। 2028 চনত পৰৱৰ্তী অলিম্পিক ক'ত অনুষ্ঠিত হ'ব? USAত অনুষ্ঠিত হ'ব, মানে আমেৰিকাত অনুষ্ঠিত হ'ব। নেক্সট, হু অন দ্য ফাৰ্ষ্ট অলিম্পিক গ'ল্ড মেডেল ইন এন ইণ্ডিভিজুৱেল ইভেণ্ট ফৰ ইণ্ডিয়া? ভাৰতৰ হৈ ব্যক্তিগত ইভেণ্টত কোনে প্ৰথম অলিম্পিক স্বৰ্ণ পদক লাভ কৰিছিল? ইয়াৰ শুদ্ধ অপশ্যন এ অভিনৱ বিন্দ্ৰা। ভাৰতৰ হৈ ব্যক্তিগত ইভেণ্টত প্ৰথমে অভিনৱ বিন্দ্ৰা অলিম্পিক স্বৰ্ণ পদক লাভ কৰিছিল। নেক্সট, হু ইজ কনচিডাৰ্ড দ্য ফাদাৰ অফ দ্য মডাৰ্ণ অলিম্পিক গেমছ?
আধুনিক অলিম্পিক গেমছৰ পিতৃ হিচাপে কাক গণ্য কৰা হয়? ইয়াৰ শুদ্ধ অপশ্যন এ পিয়েৰ বেৰন ডি কবাৰ্টিন। আধুনিক অলিম্পিক গেমছৰ পিতৃ হিচাপে কাক গণ্য কৰা হয়? পিয়েৰ বেৰন ডি কবাৰ্টিনক গণ্য কৰা হয়। নেক্সট, হুইচ মেডেল ইজ অন মনু ভাকেৰ ইন পেৰিছ অলিম্পিক 2024? পেৰিছ অলিম্পিকত 2024ত মনু ভাকেৰে কি পদক লাভ কৰিছে? ইয়াৰ শুদ্ধ অপশ্যন চি ব্ৰঞ্জ। ব্ৰঞ্জ মেডেল লাভ কৰিছে। মনু ভাকেৰে কি মেডেল লাভ কৰিছে? ব্ৰঞ্জ মেডেল লাভ কৰিছিল। নেক্সট, ফবছ এণ্ড ডিমছ আৰ দ্য মুনছ অফ হুইচ প্লেনেট? ফবছ আৰু ডিমছ উপগ্ৰহ দুটা কোনটো গ্ৰহৰ? ফবছ আৰু ডিমছ উপগ্ৰহ দুটা কোনটো গ্ৰহৰ হয়? ইয়াৰ শুদ্ধ অপশ্যন ডি মাৰ্চ। ফবছ আৰু ডিমছ এই উপগ্ৰহ দুটা মংগল গ্ৰহৰ উপগ্ৰহ হয়। নেক্সট, হুইচ একৰ্ডিং টু নাছা ইজ দ্য ক্লজেষ্ট ষ্টাৰ টু দ্য আৰ্থ আফটাৰ দ্য ছান? নাছা তথ্য অনুসৰি সূৰ্যক বাদ দি পৃথিৱীৰ আটাইতকৈ ওচৰৰ নক্ষত্ৰটোৰ নাম কি? পৃথিৱীৰ আটাইতকৈ ওচৰৰ নক্ষত্ৰটোৰ নাম কি? ইয়াৰ শুদ্ধ অপশ্যন ডি প্ৰক্সিমা চেঞ্চুৰী। পৃথিৱীৰ আটাইতকৈ ওচৰৰ নক্ষত্ৰটো হৈছে প্ৰক্সিমা চেঞ্চুৰী। নেক্সট, হুইচ অফ দ্য ফলোইং ৱাজ দ্য ফাৰ্ষ্ট আৰ্টিফিচিয়েল ছেটেলাইট অফ ইণ্ডিয়া? নিম্নলিখিতসমূহৰ কোনটো ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ? ইয়াৰ শুদ্ধ অপশ্যন চি আৰ্যভট্ট। ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটো হৈছে আৰ্টিফিচিয়েল ছেটেলাইট। কোনটো হয় ভাৰতৰ প্ৰথম ছেটেলাইট হয়? সেইটো হৈছে আৰ্যভট্ট। নেক্সট, নেশ্যনেল ছায়েন্স ডে ইজ চেলিব্ৰেটেড ইন ইণ্ডিয়া অন। ভাৰতত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কোন তাৰিখত উদযাপন কৰা হয়? ইয়াৰ শুদ্ধ অপশ্যন চি 28 ফেব্ৰুৱাৰী। ভাৰতত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কেতিয়া উদযাপন কৰা হয়? 28 ফেব্ৰুৱাৰীত উদযাপন কৰা হয়। নেক্সট, ফেডাৰেশ্যন কাপ ইজ ৰিলেটেড টু হুইচ স্পৰ্ট? ফেডাৰেশ্যন কাপ কোনটো খেলৰ সৈতে সম্পৰ্কিত? ইয়াৰ শুদ্ধ অপশ্যন এ ফুটবল। ফেডাৰেশ্যন কাপ ফুটবল খেলৰ সৈতে সম্পৰ্কিত। নেক্সট, দ্য কুছ কইনছ ৱেৰ ন'ন এজ। কুছ মুদ্ৰাক জনা গৈছিল। কুছ মুদ্ৰাবোৰক কি হিচাপে জনা গৈছে? কি নামেৰে জনা গৈছিল? ইয়াৰ শুদ্ধ অপশ্যন ডি নাৰায়ণী। কুছ মুদ্ৰাক নাৰায়ণী নামেৰে জনা গৈছিল। নেক্সট, হু ইজ কল্ড দ্য ফাদাৰ অফ মেডিকেল ছায়েন্স? কাক চিকিৎসা বিজ্ঞানৰ জনক বুলি কোৱা হয়? ইয়াৰ শুদ্ধ অপশ্যন ডি হিপ'ক্ৰেটছ। ফাদাৰ অফ মেডিকেল ছায়েন্স বুলি কাক কোৱা হয়? হিপ'ক্ৰেটছ কোৱা হয়। নেক্সট, ইয়াত আমাৰ ইংলিছৰ কুৱেশ্যনবোৰ আহিল। হুইচ ৱৰ্ড উড বি দ্য লাষ্ট ইন এ ষ্টেণ্ডাৰ্ড ইংলিছ ডিকশ্যনাৰী? ইংলিছ ডিকশ্যনাৰী লাষ্টত কোনটো আহে? আমাৰ এতিয়া বেছিভাগ ল'ৰা ছোৱালীয়ে ইংলিছ ডিকশ্যনাৰী নাচায়, কাৰণ মোবাইলতে গোটেইখিনি ওলায়। গতিকে আগৰ দিনত ইংলিছ ডিকশ্যনাৰীত বহুতে চাইছিলে। গতিকে ইংলিছ ডিকশ্যনাৰীত ওলাওঁতে আমি সদায় আখৰ ৱাইজ আখৰ চাব লাগে। আমি ৱৰ্ড বাই ৱাৰ্ড মানে লেটাৰ বাই লেটাৰ চাব লাগে আমি। তো ফাৰ্ষ্ট আমি চাব লাগিব এই চাৰিটা ভিতৰত আমি কোনটো শেষত পৰে, লাষ্টত পৰে চাব লাগিব। তো ইয়াৰে এটা ট্ৰিক হ'ল, আপোনালোকে মনত ৰাখিব। আগতে আপোনালোকে নাম এই ইয়াতে যেনেকুৱা মেজিকেল আছে MAGICAL মেজিকেল, তো আপুনি এই ইয়াতে কেইটা আখৰ লাগি আছে এইটো বস্তু নোট ডাউন কৰিব। প্ৰথমে আপুনি এইটো বস্তু চাব যে ইয়াতে কেইটা আখৰ আছে। ইয়াতে ফাৰ্ষ্টত MA দুটা, GI দুটা, চাৰিটা হ'ল টোটেল, CA 6টা আৰু L মানে 7টা। তো MAGICAL প্ৰথমটোত আছে আমাৰ 7টা আখৰ। ছেকেণ্ডটোত যদি আমি চাওঁ, ছেকেণ্ডটোতো 7টা আখৰ আছে। C নম্বৰটোত যদি চাওঁ তাত আছে আমাৰ 8টা আখৰ। তাৰপিছত ডিটোত যদি চাওঁ তাত আছে লাষ্টটোত আছে 7টা। তাৰ মানে অপশ্যন চিত আটাইতকৈ বেছি নম্বৰ আছে, 8টা আছে। তাৰমানে অভিয়াছলি 8 নম্বৰটোৱে লাষ্টত আহিব। এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে সদায় নম্বৰ হিচাপে চাব যে কোনটোত কিবা কেইটা ৱৰ্ড কেইটা আখৰ আছে। যাৰ বেছি আখৰ আছে সিয়ে লাষ্টত আহে। তো ইয়াৰে লাষ্টত আখৰ কোন আছে? 8টা। চবতছে লাষ্টত তলত আছে 8টা। গতিকে 8টা হ'লে কি হ'ব? ই শেষত আহিব। গতিকে ইয়াৰ শুদ্ধ অপশ্যন চি মেটাৰনেল। মেটাৰনেল ৱৰ্ডটো ডিকশ্যনাৰীত লাষ্টত আহিব। ছেম কুৱেশ্যন ইয়াতে যদি আমি চাবলৈ যাওঁ, ইয়াতে কি আছে? ইয়াতে গোটেইকেইটাতে ইয়াতে ফাৰ্ষ্টত দুটা আখৰ চাওঁ আমি, OS আছে, বিটোত আছে OW আৰু চিটোত আছে OX আৰু ডিটোত আছে ON। তো লাষ্টত আমাৰ
SWN নাহে লাষ্টত আহে আমাৰ X গতিকে ইয়াতে শুদ্ধ হ'ব অপশ্যন চি অক্সফৰ্ড কাৰণ অক্সফৰ্ডত X আছে Xটো একদম লাষ্টত আহে গতিকে ইয়াতে শুদ্ধ হ'ব অপশ্যন চি অক্সফৰ্ড নেক্সট which of the following words cannot be formatted using the letters of the word construction এই কনষ্ট্ৰাকশ্যনটো এই যে ৱৰ্ডটো লিখা আছে কনষ্ট্ৰাকশ্যন এই ৱৰ্ডটোৰ দ্বাৰা কোনটো তলৰ কোনটো আখৰ কোনটো ৱৰ্ড মিল নাখায় কেন নট বি ফৰ্মেট কোনটো আখৰ মিল নাখায় তো কনষ্ট্ৰাকশ্যনত চাওক কনষ্ট্ৰাকশ্যনৰ পৰা আমি এছ ল'ব পাৰোঁ তাৰপিছত ইউ কনষ্ট্ৰাকশ্যনত আছে চি আছে টি আছে আই আছে অ' আছে এন আছে অপশ্যন এটো ঠিকেই আছে অপশ্যন এটো কনষ্ট্ৰাকশ্যনৰ পৰা আমি ল'ব পাৰোঁ কাৰণ এই অপশ্যন এত যিকেইটা আখৰ আছে সেইকেইটা কনষ্ট্ৰাকশ্যনতো সেইকেইটা আখৰ আছে তাৰপিছত বিটো চাওঁ আমি কইন্সৰো গোটেইকেইটা কনষ্ট্ৰাকশ্যনত আছে আৰু চিটো যদি চাওঁ আমি চি আছে এ নাই চাওক আপোনালোকে চাওক ভালদৰে চাওক কনষ্ট্ৰাকশ্যনত এই যে চি এ আছে এটো কনষ্ট্ৰাকশ্যনত নাই তো আমি শুদ্ধটো পাই গ'লোঁ ইয়াৰে শুদ্ধটো অপশ্যন চি কোৱেশ্যন অপশ্যন চি কাৰেক্ট হয় কাৰণ অপশ্যন চিত যিটো কোৱেশ্যন ৱৰ্ড আছে এই কোৱেশ্যন ৱৰ্ডটো আমি কনষ্ট্ৰাকশ্যনৰ পৰা ল'ব নোৱাৰোঁ কাৰণ তাতে এটো নাই ইয়াৰ শুদ্ধটো অপশ্যন চি কোৱেশ্যন নেক্সট সেম কুৱেশ্যন এইবাৰ আহিলে আমাৰ ৱৰ্ডটো কি হয় এইবাৰ এডুকেশ্যনেল এইবাৰ আহিলে আমাৰ এডুকেশ্যনেল ৱৰ্ডটো এই ৱৰ্ডটোৰ পৰা আমি তলৰ কোনকেইটা মিল নাখায় তো প্ৰথমটো আমি চাওঁ প্ৰথমটোত আছে নেশ্যনেলৰ এন আছে এ আছে টি আছে আই আছে অ' আছে এন দুটা এনটো নাই চাওক এন এটাই আছে নেশ্যনেলত কিন্তু এডুকেশ্যনত এটাই এন আছে কিন্তু নেশ্যনেলত আছে দুটা এন কিন্তু এডুকেশ্যনেলত দুটা এন নাই তো ইয়াৰে শুদ্ধটো আমি দেখিয়ে পাই গ'লোঁ যে ইয়াৰে শুদ্ধটো অপশ্যন এ হ'ব নেশ্যনেল এই শব্দটো এডুকেশ্যনৰ পৰা মিল নাখায় তাৰ পৰা আমি ওলাব নোৱাৰোঁ বনাব নোৱাৰোঁ গতিকে ইয়াৰ শুদ্ধটো অপশ্যন এ নেশ্যনেল নেক্সট হুইচ অপশ্যন ইজ চিমিলাৰ টু ইয়াৰ কোনটো অপশ্যন চিমিলাৰ হ'ব ইয়াৰ লগত মিল খাব কাৰ গেৰেজ কাৰৰ লগত কি মিল খাই আছে গেৰেজ মিল খাই আছে মানে কাৰ বেয়া হ'লে ক'ত যায় গেৰেজত ঠিক কৰিব যায় ঠিক আছে তাৰপাছত আহে ট্ৰেইনৰ লগত কি হ'ব ট্ৰেইনৰ লগত চোৰ নহয় এয়াৰপৰ্ট নহয় ফুটপাথ নহয় য়াৰ্ড হ'ব কাৰণ ট্ৰেইনৰ যেতিয়া মেৰামতি কৰিবলৈ যায় তেতিয়া য়াৰ্ডত ঠিক কৰে গতিকে ইয়াৰে আমাৰ কি হ'ব অপশ্যন ডি কাৰেক্ট এনচাৰ কাৰৰ যদি গেৰেজৰ লগত মিল আছে তে ট্ৰেইনৰ মিল থাকিব য়াৰ্ডৰ লগত ট্ৰেইনৰ লগত কি মিল হ'ব অপশ্যন ডি কাৰেক্ট য়াৰ্ড নেক্সট হুইচ অপশ্যন ইজ চিমিলাৰ টু টাইগাৰ বাঘৰ সন্তানক কাপ কয় বাঘৰ পোৱালি কি কয় কাপ বুলি কয় তাৰপাছত কি আছে ডগৰ পোৱালি কি বুলি কয় ডগৰ পোৱালিক এনিমেল বুলিতো নকয় পোৱালিক পেট বুলিও নকয় হাউচ বুলিও নকয় কিন্তু অপশ্যন চি কাৰেক্ট হয় পাপ্পি ডগৰ পোৱালিক পাপ্পি বুলি কয় এইটো কিন্তু হয় মিল খাই আছে গতিকে আমি জানিলোঁ ইয়াৰ শুদ্ধটো অপশ্যন চি পাপ্পি টাইগাৰৰ পোৱালিক কাপ কয় গতিকে ডগৰ পোৱালিক কি ক'ব পাপ্পি ক'ব গতিকে ইয়াতে কি মিল খাই আছে পাপ্পিটো মিল খাই আছে ডগৰ পোৱালিক পাপ্পি ক'ব ইয়াৰ শুদ্ধটো অপশ্যন চি পাপ্পি নেক্সট ফাইণ্ড এ পেয়াৰ হুইচ ফল'জ দ্য ছেম ৰিলেশ্যনশ্বিপ এজ দ্য গিভেন পেয়াৰ এই পেয়াৰটোৰ লগত তলৰ কোনটো পেয়াৰ মিল খাই আছে ইয়াতে যেনেকুৱা ধৰণৰ মিল খাই আছে তলৰ কোনটো পেয়াৰৰ লগত মিল খাই আছে চাব দিছে তো ইয়াতে কি আছে মাইনাৰ কুৱেৰি মাইনাৰ মানে কি হয় জানে মাইনাৰ মানে য'ত কয়লাৰ খাদানবিলাকত য'ত কাম কৰে সেই কাম কৰা ব্যক্তিসকলক কি কয় মাইনাৰ কয় মানে মাইন্সবিলাক যে ওলায় তো সেইবিলাকক কয় মাইনাৰ তো মাইনাৰ ওলোৱা জেগাখিনি কি কয় কুৱেৰি বুলি কোৱা হয় তো আমাৰ পাবজি খেলা যিবিলাক ষ্টুডেণ্ট আছে পাবজি খেলা ষ্টুডেণ্টবিলাকে নিশ্চয় গম পাব এৰেংগেলৰ মেপখনত কুৱেৰি নামৰ এখন ঠাই আছে তো তাতে যেনেকুৱা ধৰণৰ ঠাই আছে তাতে মাইন্সৰ কাম কৰে সেইকাৰণে তাতে সেনেকুৱা ধৰণৰ ঠাইখন সেনেকুৱা হয় তো কুৱেৰি নামৰ তাতে এখন ঠাই আছে পাবজি খেলা ষ্টুডেণ্টবিলাকে নিশ্চয় গম পাব তো মাইনাৰৰ ঠাইখিনি কি কয় কুৱেৰি বুলি কোৱা হয় তো ঠিক তেনেদৰে কি বুলি কোৱা হ'ব পয়েটৰ ইয়াতে কি আছে অপশ্যনকেইটা আমি চাওঁ পয়েট চনেট কবিতা যোনে লিখে তাক পয়েট বুলি কোৱা হয় আৰু চনেট কাক কোৱা হয় 14 শাৰীৰ 14 লাইনৰ যোনবিলাক পয়েম লিখা হয় সেইবিলাক পয়েমক চনেট বুলি কোৱা হয় তো পয়েট আৰু চনেটৰ মাজত তেনেকুৱা ধৰণৰ মিল হোৱা নাই কাৰণ ইয়াতে দিছে য'ত কাম কৰা সকলে য'ত কাম কৰে সেইখিনি জেগা কি কোৱা হয় এনেকুৱা ধৰণৰ মিল খাই থাকে কাৰণ মাইনাৰ আৰু কুৱেৰি
মাইনাৰবিলাকে য'ত কাম কৰে সেইখিনি জেগা কুৱেৰি কয় তেনেকুৱা ধৰণৰ তো পয়েটে য'ত কাম কৰে মানে পয়েটে য'ত কবিতা সেইটো পয়েমহে ক'ব চনেটটো নক'ব তো এইটো মিল নাখায় পেইণ্টাৰ পেইণ্টাৰে ব্ৰাছৰ দ্বাৰাই পেইণ্ট কৰে তো এইটো মিল নাখায় কাৰ্পেণ্টাৰে শ্ব'ৰ দ্বাৰাই মানে পাটনাবিলাক কাটে তো এইটো মিল নাখায় নেক্সট আছে আমাৰ স্কাল্পটাৰ এটেলিয়াৰ এইটো বস্তুটো মিল খাই আছে চাওক স্কাল্পটাৰ কাক কোৱা হয় যোনে মূৰ্তি বনোৱাসকলক স্কাল্পটাৰ কোৱা হয় আৰু এটেলিয়াৰ কাক কোৱা হয় যোনবিলাক লোকে মূৰ্তি বনায় সেইখিনি জেগাক এটেলিয়াৰ বুলি কোৱা হয় গতিকে এই বস্তুটো মিল খাই আছে স্কাল্পটাৰে য'ত কাম কৰে সেইখিনি জেগাক এটেলিয়াৰ বুলি কোৱা হয় গতিকে এই বস্তু মিল খাই আছে তো ইয়াৰে শুদ্ধ হ'ব অপশ্যন ডি কাৰেক্ট ইয়াৰে শুদ্ধ অপশ্যন ডি স্কাল্পটাৰ এটেলিয়াৰ নেক্সট ইয়াতে আমাক এণ্টনিম ওলাব দিছে কাৰ এণ্টনিম কাৰ বিপৰীত শব্দ বিউটিফুলৰ বিপৰীত শব্দ ওলাব দিছে তো ইয়াতে আমি চাওঁ বিউটিফুলৰ বিপৰীত কি হ'ব ইয়াতে আণ্ডাৰফুল নহয় গ্ৰেচফুল নহয় আগলি হ'ব হেণ্ডচাম নহয় তো আমি গম পালোঁ আণ্ডাৰফুল গ্ৰেচফুল হেণ্ডচাম গোটেইকেইটা সৌন্দৰ্যৰ কথাই কৈছে মানে ধুনীয়া লগাৰ কথাই কৈছে বিউটিফুল মানে ধুনীয়া আৰু বাকীকেইটা সেই ধুনীয়াৰ কথা কৈছে কিন্তু অপশ্যন চিটো হ'ল আগলি মানে সেইটো হ'ল বেয়া দেখা তো বিউটিফুলৰ একদম অপজিট পৰি যায় বিউটিফুলৰ একদম বিপৰীত কি হয় আগলি হৈ যায় তো ইয়াৰ শুদ্ধ অপশ্যন চি আগলি বিউটিফুলৰ অপজিট কি আগলি নেক্সট সেম কুৱেশ্যন এইবাৰ আমাৰ কাৰ অপজিট ওলাব দিছে মাইটিৰ অপজিট ওলাব দিছে তো মাইটি মানে হৈছে শক্তিশালী তো শক্তিশালীৰ বিপৰীত কি হ'ব ফ'ৰ্চফুল মানে ফ'ৰ্চ বুলি কওঁতে গম পাইছে ফ'ৰ্চ মানে শক্তি গতিকে এইটো নহ'বই ফ'ৰ্চফুল মানে হ'ল আপোনাৰ জোৰকৈ কৰা কামটো সেইটো হ'ল ফ'ৰ্চফুল এইটো নহ'ব উইক মানে হ'ল দুৰ্বল তো এইটো হ'ব পাৰে তলতো আমি চাই লওঁ টাফ মানে হ'ল কঠিন আৰু হাউডি মানে হৈছে আপোনাৰ অহংকাৰী গতিকে এইটো মিল নাখায় মাইটি শক্তিশালীৰ অপজিট কি হ'ব উইক হ'ব শক্তিশালীৰ অপজিট কি দুৰ্বল তো ইয়াৰ কি হ'ব শুদ্ধ অপশ্যন বি অপশ্যন বি উইক মাইটিৰ অপজিট কি উইক নেক্সট এইবাৰ আহিল আমাৰ কাৰ অপজিট ওলাব দিছে লাষ্টৰ অপজিট ওলাব দিছে শেষৰ অপজিট ওলাব দিছে লাষ্ট তো আমি লাষ্ট মানে গমেই পাওঁ শেষ তো আমি অপশ্যনকেইটা চাই লওঁ এণ্ড মানেতো শেষেই এই অপজিট নাই চিননিমছেই হৈ গ'ল তাৰপিছত গ্ৰ' মানে হ'ল আৰম্ভণি তাৰপিছত ডিমিছ ইও শেষ ফিনিছো শেষ মানে ইয়াৰে গোটেইকেইটা চিননিমছে আছে অকল অপশ্যন বিটোৱে হ'ল ইয়াৰ এণ্টনিম তো লাষ্টৰ বিপৰীত শব্দ কি হৈছে লাষ্ট মানে শেষ গ্ৰ' মানে আৰম্ভ কৰা তো ইয়াৰ শুদ্ধ অপশ্যন বি গ্ৰ' লাষ্টৰ অপজিট কি হ'ব লাষ্টৰ এণ্টনিম কি হ'ব গ্ৰ' নেক্সট এইবাৰ আমাক চিননিম ওলাব দিছে কাৰ সমৰ্থক শব্দ ওলাব দিছে ডিফাৰ তো ডিফাৰ মানে কি হয় আমি আগত সেইটো জানি লওঁ ডিফাৰ মানে হৈছে পলম কৰা মানে দেৰি কৰা তো ইনডিফাৰেণ্ট অপশ্যনকেইটা আমি চাই লওঁ ইনডিফাৰেণ্টটো নহয়েই আৰু ডিফি মানে হৈছে কিবা এটা বস্তু ইগন'ৰ কৰা সেইটোক ডিফি বুলি কোৱা হয় কিবা এটা বস্তুক ইগন'ৰ কৰা বা অৱহেলা কৰা সেইটোক ডিফি বুলি কোৱা হয় আৰু ডিফিটো নহ'বই চিননিমছ আৰু চিটো হৈছে ডিফাৰ মানে হৈছে কিবা এটা বস্তুক পৃথক কৰা সেইটোক ডিফাৰ বুলি কোৱা হয় তো পৃথক কৰাও নহ'ব ইয়াতে আছে পলম কৰা এইটো আৰু ক'ত আৰু পৃথক কৰা নহ'ব মিলে নাখায় তো ইয়াতে আছে কি অপশ্যন ডিত আছে পষ্টপন মানে হ'ল মানে দেৰি কৰা পিছুৱাই কিবা এটা বস্তু পষ্টপন কৰে আমাৰ যেনেকৈ এক্সামবিলাক পষ্টপন কৰে তো দেৰি কৰে ন পিছুৱাই লৈ যায় নে পাছলৈকে তো গতিকে ইয়াতে শুদ্ধটো কি হ'ব অপশ্যন ডি পষ্টপন ডিফাৰ মানে হৈছে পলম কৰা আৰু পষ্টপন মানে হৈছে পলম কৰাই তো মিলি খাই আছে তো ইয়াৰে শুদ্ধটো অপশ্যন ডি পষ্টপন নেক্সট এইবাৰ আমাৰ কাৰ সমৰ্থক শব্দ ওলাব দিছে এবাণ্ডনৰ সমৰ্থক শব্দ ওলাব দিছে তো এবাণ্ডন মানে কি হয় এবাণ্ডন মানে হৈছে ত্যাগ কৰা পৰিত্যাগ কৰা বা ত্যাগ কৰা এবাণ্ডন মানে হৈছে ত্যাগ কৰা কিবা এটা বস্তু বা কিবা এটা ত্যাগ কৰা তো ইয়াৰে আমি চাম ফৰছেক মানে হৈছে ত্যাগ কৰা এইটো মিল খাই আছে বাকী চাই লওঁ কিপ মানে হৈছে ৰখা চেৰিছ মানে হৈছে আপোনাৰ পচন আহাৰ কিবা এটা বস্তু আৰু এনলাৰ্জ মানে হৈছে আকাৰ বাঢ়াই দিয়া লাৰ্জ বস্তু এটা এনলাৰ্জ হৈছে আকাৰ বাঢ়ি গৈছে তো সেইটো আৰু তো ইয়াতে কোনোকেইটা মিল নাখায় ইয়াতে এটাই মিল খাইছে ফৰছেকটো মিল খাই আছে কাৰণ এবাণ্ডন মানে হৈছে পৰিত্যাগ কৰা বা ত্যাগ কৰা আৰু ফৰছেক মানে হৈছে ত্যাগ কৰা তো ইয়াৰে শুদ্ধটো কি হ'ব ইয়াৰে শুদ্ধটো অপশ্যন এ ফৰছেক এবাণ্ডনৰ সমৰ্থক শব্দ হৈছে ফৰছেক
ইয়াৰ শুদ্ধটো অপশ্যন এ forsake. নেক্সট এইবাৰ কাৰ সমৰ্থক শব্দ এইবাৰ কেঞ্চেলৰ সমৰ্থক শব্দ এইবাৰ আহিল কেঞ্চেলৰ সমৰ্থক শব্দ তো কেঞ্চেলৰ চিনোনিমছ কি হ'ব কেঞ্চেলৰ চিনোনিমছ হ'ব আমি যদি চাওঁ এবলিছ মানেও হৈছে কেঞ্চেলৰ দৰে কিবা এটা বস্তু বাতিল কৰি দিয়াটোক সেইটোকে কয় এবলিছ আৰু এপ্ৰুভ মানে হৈছে কিবা এটা বস্তু এপ্ৰুভ কৰি দিয়া তো এইটো মানে ভাল কামলৈকে হৈ গৈছে এপ্ৰুভ কৰি দিয়া এলাও মানে হৈছে আপোনাৰ এলাও কৰা কিবা এটা বস্তু এলাও কৰা আৰু ব্ৰেক মানে হৈছে ভাঙা তো ইয়াৰে এটাও মিল খোৱা নাই কেঞ্চেলৰ লগত এটাই মিল খাই আছে ইয়াৰে শুদ্ধটো অপশ্যন এ এবলিছ কেঞ্চেল মানে হৈছে কিবা এটা বস্তু বাতিল কৰা আৰু এবলিছ মানে হৈছে কিবা এটা বস্তু বাতিল কৰা তো ইয়াৰে শুদ্ধটো অপশ্যন এ এবলিছ নেক্সট গিভ ওৱান ছাবস্ক্ৰিপশ্যন ফৰ এ হেটাৰ অফ নলেজ এণ্ড লাৰ্ণিং এইটো কি হয় আমাৰ ওৱান ৱৰ্ড ছাবস্ক্ৰিপশ্যন হয় মানে এটা শব্দত প্ৰকাশ কৰা তো ইয়াতে কি আছে এ হেটাৰ অফ নলেজ এণ্ড লাৰ্ণিং যোনে জ্ঞান আৰু শিকি বেয়া পায় তাক কি কোৱা হয় যোনে জ্ঞান আৰু শিকি বেয়া পায় তাক কি কোৱা হয় ইয়াৰে যদি আমি অপশ্যনকেইটা চাওঁ ইয়াতে প্ৰথমটোত আছে বিব্লিঅ'ফাইল মানে হৈছে যোনে কিতাপ পঢ়ি ভাল পায় সেইবিলাকক বিব্লিঅ'ফাইল কোৱা হয় নেক্সটটো হ'ল ফিল'লজিষ্ট মানে হৈছে যোনে নতুন নতুন ভাষাবিলাক শিকি ভাল পায় তো সেইবিলাকক ফিল'লজিষ্ট বুলি কোৱা হয় আৰু মিছজাইনিষ্ট কাক কোৱা হয় যিবিলাকে নাৰী জাতিটোক বেয়া পায় মহিলাক বেয়া পায় সেইবিলাকক মিছজাইনিষ্ট কোৱা হয় আৰু লাষ্টত কি আছে আমাৰ মিছ'লজিষ্ট কাক কোৱা হয় যিবিলাকে জ্ঞান লৈ বেয়া পায় বা শিকি বেয়া পায় সেইবিলাক মিছ'লজিষ্ট কোৱা হয় তো ইয়াৰে শুদ্ধটো হ'ব অপশ্যন ডি মিছ'লজিষ্ট নেক্সট চেম কুৱেশ্যন এইবাৰ আহিল আমাৰ এ পাৰ্চন হু লাভছ এভৰিবডি এজন ব্যক্তিয়ে যোনে সকলোকে ভাল পায় তাক কি কোৱা হয় এজন ব্যক্তিয়ে যোনে সকলোকে ভাল পায় তাক কি কোৱা হয় আমি অপশ্যনকেইটা চাওঁ অপশ্যন এত আছে কসমপলিটেনত মানে কি হয় কসমপলিটেন মানে বেলেগ বেলেগ দেশৰ পৰা আহি একেলগ হোৱা যিবিলাক মানুহে বেলেগ বেলেগ দেশৰ পৰা আহি একেলগ হৈছে এটা জেগাত একেলগ হৈছে সেইবিলাক কি কোৱা হয় কসমপলিটেন বুলি কোৱা হয় অপশ্যন বি ফ্ৰেট্ৰিচাইড মানে হৈছে যোনে নিজৰ ভাই বা ভণ্টি হত্যা কৰে তাক কি কোৱা হয় ফ্ৰেট্ৰিচাইড বুলি কোৱা হয় তো এইটো মিল নাখায় অপশ্যন চিত আছে অল্ট্ৰিষ্টিক মানে হৈছে যোনে আনৰ ভাল ভাবে যোনে আনৰ ভালৰ কাৰণে চিন্তা কৰে সেইবোৰক কোৱা হয় অল্ট্ৰিষ্টিক এইটো অলপ মিল খাই আছে তলতো আমি চাই লওঁ ডিটো চাই লওঁ আমি এৰিষ্ট্ৰক্ৰেট মানে হৈছে যাৰ ফেমিলি এটা হাই ৰেংকত আছে বা তাৰ এটা টাইটেল আছে যেনেকুৱা এটা কোম্পানীৰ মালিক বা ৰতন টাটা বা মুকেশ আম্বানী তেনেকুৱা এটা বা ডাঙৰ হাই প্ৰফাইলৰ মানুহ আৰু তো সেইবোৰক কোৱা হয় এৰিষ্ট্ৰক্ৰেট তো ইয়াতে আমাৰ এটা মিল খোৱা নাই জাষ্ট এটাই মিল খাই আছে অপশ্যন চি অল্ট্ৰিষ্টিক এ পাৰ্চন হু লাভছ এভৰিবডি যোনে সকলোকে ভাল পায় সেই বস্তুৰ কালত মিল খাই আছে অল্ট্ৰিষ্টিক কাক কোৱা হয় যোনে আনৰ ভাল চিন্তা কৰে বা ভাল দেখে সেইবোৰক কোৱা হয় তো এইটো বস্তু ইয়াৰ লগত মিল খাই আছে তো ইয়াৰ শুদ্ধটো অপশ্যন চি কাৰেক্ট এনচাৰ নেক্সট হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ এ গ্ৰুপ অফ হৰ্চ ঘোঁৰাৰ দলটোক কি বুলি কোৱা হয় ইয়াৰ শুদ্ধটো অপশ্যন ডি ষ্ট্ৰিং ঘোঁৰাৰ দলটোক ষ্ট্ৰিং বুলি কোৱা হয় নেক্সট হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ এ গ্ৰুপ অফ কেট মেকুৰীৰ গ্ৰুপটোক কি বুলি কোৱা হয় ইয়াৰ শুদ্ধটো অপশ্যন এ ক্লাউডাৰ মেকুৰীৰ দলটোক ক্লাউডাৰ বুলি কোৱা হয় নেক্সট থ্ৰ' দিছ পেন ডেছ দ্য ডাষ্টবিন এইটো আমাৰ ফিল ইন দ্য ব্লেংকছ আহিল তো ইয়াতে আমি কি কৰিব লাগিব থ্ৰ' দিছ পেন কলমটো থ্ৰ' কৰা পেলাই দিয়া ক'ত ডেছ দ্য ডাষ্টবিন কি হ'ব ইয়াতে শুদ্ধ উত্তৰ অপশ্যন ডি ইনটু দ্য ডাষ্টবিন ইয়াতে টু নহয় এটো নহয় আৰু অনো নহয় সেইকাৰণে ইয়াতে কি হ'ব ইনটু হ'ব থ্ৰ' দিছ পেন ইনটু দ্য ডাষ্টবিন নেক্সট হি উইল বি ডিছচাৰ্জ ডেছ এ উইক হি উইল বি ডিছচাৰ্জ হস্পিটেলৰ পৰা বা ক'ৰবাৰ পৰা সি ডিছচাৰ্জ হ'ব সি কোনোবা এটা জেগাৰ পৰা ডিছচাৰ্জ হ'ব বুলি কৈছে হোৱা নাই এতিয়ালৈকে হ'ব বুলি কৈছে ডেছ এ উইক তো ইয়াতে কি হ'ব ইয়াতে আমাৰ বিফৰটো নহয় কাৰণ উইল বি ফিউচাৰৰ কথা কৈছে ফিউচাৰ টেন্সত আছে তো বিফৰ নহয় ফ্ৰম নহয় চিন্সো নহয় তো ইয়াতে আমাৰ কি হ'ব আফটাৰ হ'ব
হি উইল বি ডিসচাৰ্জ আফটাৰ এ উইক এসপ্তাহৰ পাছত হি ডিসচাৰ্জ হ'ব তো ইয়াতে শুদ্ধ উত্তৰ অপশ্যন এ আফটাৰ হি উইল বি ডিসচাৰ্জ আফটাৰ এ উইক নেক্সট she has not read anything this Monday ইয়াতে আমাৰ কি আছে has not read আছে তো ইয়াতে আমি কি বহাব লাগিব has not read anything this Monday তাই একো পঢ়া নাই কৈছে মনডে তো ইয়াতে আমাৰ for Monday নহব from Monday নহব to Monday নহব ইয়াতে আমাৰ হ'ব অপশ্যন বি since হ'ব কাৰণ এটা স্পেসিফিক দিন স্পেসিফিক ইয়াৰ স্পেসিফিক দিন বা স্পেসিফিক মান্থ মাহ দিন বা বছৰ স্পেসিফিক মানে এটা নিৰ্দিষ্ট দিন মাহ বা বছৰ ধৰি দিলে তাতে আমি since বহাব লাগিব তো ইয়াৰ শুদ্ধ অপশ্যন বি since she has not read anything since Monday সোমবাৰৰ পৰা তাই একো পঢ়া নাই নেক্সট our flat is dash the second floor of the building এটা বস্তু মনত ৰাখিব সাৰফেস হওক বা ফ্লোৰ হওক সদায় অন বহে সাৰফেসত বা ফ্লোৰত সদায় অন বহে গতিকে ইয়াতে আমাৰ কি আছে ফ্লোৰ আছে তো ডাইৰেক্টলি আমি অন বহাম ইয়াতে গতিকে ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন বি অন our flat is on the second floor of the building তো আজিৰ ৭০টা কুৱেশ্যনৰ ভিতৰত আপোনালোকে কেইটা নিজে পাৰিলে কমেণ্ট ছেকশ্যনত জনাব আৰু সকলোৱে এটা ভিডিঅ'টো লাইক কৰি যাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব তো আজি আপোনালোকৰ হোমৱৰ্কটো হৈছে find a pair which follows the same relationship as the given pair ইয়াতে যেটো পেয়াৰ আছে যেটো ইয়াতে শব্দ আছে সেই দুটা মিল খাই আছে কি মিল খাই আছে অফিস এটাৰ কাম কোনে কৰে মেনেজাৰে কৰে অফিসৰ দায়িত্ব অফিসটো গুটে সম্ভালে ডাটা সাটা সকলোখিনি অফিসৰ কোনে কৰে মেনেজাৰে সম্ভালে মেনেজাৰৰ দায়িত্বত থাকে তো তেনেকুৱা ধৰণৰ ইয়াৰ তলৰ কোনটোই কাৰ ওপৰত কাম কৰে কাৰ দায়িত্ব সম্ভালে ইয়াৰ শুদ্ধটো সকলোৱে কমেন্ট সেকশন জনাব অলপ ভাবিলে আপোনাৰ সকলোৱে ইয়াৰ এনসাৰটো পাব অলপ ভালদৰে ভাবক ইয়াৰ এনসাৰটো পাই যাব সকলোৱে কমেন্ট সেকশনে ইয়াৰ এনসাৰটো জনাব আৰু সকলোৱে এটা লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি যাব